নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰী ঘৰলৈ আহি গ'ল ডাঙৰ আপডেট যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহৰ কাৰণে অসম চৰকাৰৰ বৃহৎ ঘোষণা অতি শীঘ্ৰে আৰম্ভ হ'ব চৰকাৰী ঘৰৰ নতুন আবেদন তো চৰকাৰী ঘৰৰ নতুন আবেদন সম্পৰ্কে যদি আপোনালোকে বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি আপোনালোকৰ বন্ধু বৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি চৰকাৰী ঘৰৰ নতুন আবেদন সম্পৰ্কে বিস্তাৰিত জানিলো তো অসম চৰকাৰে 2024-25 চনৰ বাজেটত কিন্তু চৰকাৰী ঘৰলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক দেখুৱাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত চৰকাৰী ঘৰলৈ এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিস্তাৰিত জনাই দিছো তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনা তো অসম চৰকাৰে 2024-25 চনৰ বাজেটত নতুনকৈ এখন আঁচনি ঘোষণা কৰিছে আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ পিছত কোৱা হৈছে NMAYG ৰূপায়ণ পালন কৰিবলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাঠামো তো অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেই সকল মানুহক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ তাৰ পিছত কোৱা হৈছে এটা ঘৰৰ একক ইউনিটৰ খৰচ হ'ব 1,30,000 টকা যেটো পোনপটীয়াকৈ লাভালাভ হস্তান্তৰৰ জৰিয়তে তিনিটা কিস্তিত প্ৰদান কৰিব বেংক একাউণ্টত তো প্ৰতিটো ঘৰৰ বাবতে কিন্তু অসম চৰকাৰে 1,30,000 টকা প্ৰদান কৰিব তাৰ পিছত কোৱা হৈছে 95টা কৰ্মদিনৰ হিতাধিকাৰী বৰ্তমানৰ হাৰত MGNৰেগাৰ মজুৰি লাভ কৰিব তাৰ পিছত কোৱা হৈছে ঘৰটোৰ ন্যূনতম আকাৰ হ'ব 25 বৰ্গ মিটাৰ তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰিব সেই সকল মানুহৰ চৰকাৰী ঘৰৰ আকাৰ হ'ব 25 বৰ্গ মিটাৰ তাৰ পিছত কোৱা হৈছে ব্যৱহাৰিক আৰু বিত্তীয় ৰূপায়ণৰ বাবে PMAYG বিদ্যমান MIS আৱাসৰ ব্যৱহাৰ কৰা হ'ব তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰিব সেই সকল মানুহে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম পৰিমাণৰ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যেনেকুৱাকৈ বনাব লাগে ঠিক তেনেকুৱাকৈ কিন্তু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰও বনাব লাগিব তাৰ পিছত কোৱা হৈছে MMAYG লক্ষ্য হৈছে 2023-24 চনত 1,30,000 যোগ্য হিতাধিকাৰীক ঘৰ প্ৰদান কৰা তাৰ পিছত আৰু কোৱা হৈছে লগতে PMAYG হিচাপত একে পৰিমাণৰ সাহায্য চাহ বাগিচা শ্ৰমিক লাইনত 13,000 ঘৰ নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ তাৰ পিছত কোৱা হৈছে 10% অতি দৰিদ্ৰ হিতাধিকাৰীক আৱাস ছফ্টৰ ওয়েটিং লিষ্টৰ পৰা নিৰ্বাচিত কৰা হ'ব যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ ওয়েটিং লিষ্টত অন্তৰ্ভুক্ত হৈ আছিল সেই সকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ সময়ত আৱাস ছফ্টৰ ওয়েটিং লিষ্টৰ পৰা কিন্তু 10% হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিত তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো ধন্যবাদ।